হাজাৰ বছৰীয়া অসমীয়া সাহিত্যৰ বিশাল সাগৰখনত তুমি কেতিয়াবা হেৰাই যোৱা যেন অনুভৱ কৰা নেকি? পৰীক্ষাৰ বহীত যোগ বিভাজনৰ প্ৰশ্নটো দেখিলেই মনত বিভ্ৰান্তিৰ সৃষ্টি হয় নেকি? হেমচন্দ্ৰ গোস্বামীৰ পৰা ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মালৈকে কাৰ যোগ বিভাজন সৰ্বাধিক গ্ৰহণযোগ্য আৰু কিয়? শিক্ষাৰ্থীসকল, তোমালোকৰ বাবে আজি আমি লৈ আহিছোঁ এই সকলোবোৰ প্ৰশ্নৰ এক অতি সৰল আৰু বিজ্ঞানসন্মত বিশ্লেষণ। ভিডিঅ'টো শেষলৈকে চাবা। সাহিত্য বুৰঞ্জীৰ এই জটিল বিষয়টো তোমাৰ বাবে একেবাৰে সহজ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকল, আমাৰ চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মূল বিষয়লৈ যোৱাৰ আগতে যদি তুমি মোৰ এই চেনেলটোত নতুন, তেন্তে তলত থকা ৰঙা ছাবস্ক্ৰাইব বুটামটো টিপি আমাৰ সৈতে যুক্ত হ'বলৈ নাপাহৰিবা আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিবা। আজি আমাৰ আলোচ্য বিষয় হৈছে অসমীয়া সাহিত্যৰ যোগ বিভাজন, এক সমীক্ষাত্মক বিশ্লেষণ। ইয়াত আমি আলোচনা কৰিম সাহিত্যৰ যোগ বিভাজনৰ প্ৰয়োজনীয়তা, সময়সীমা, নামকৰণ আৰু বিভিন্ন ধাৰা সম্পৰ্কে বিভিন্ন মতৰ সংক্ষিপ্ত পৰিচয়, সেই মতবিলাকৰ তুলনামূলক বিশ্লেষণ আৰু শ্ৰেষ্ঠ মতৰ চিনাক্ত আদি সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰথমতে প্ৰশ্ন আহে, সাহিত্যৰ ইতিহাসত এই যোগ বিভাজনৰ প্ৰয়োজনীয়তানো কি? ইয়াৰ প্ৰধান কাৰণ তিনিটা। বিশাল সাহিত্যিক ৰাজিৰ নতুন চিন্তা আৰু পৰিৱৰ্তনসমূহৰ প্ৰবাহ নিৰূপণ কৰিবলৈ, সাহিত্যৰ ওপৰৰ পৰা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক প্ৰভাৱ বুজিবলৈ আৰু সময়ৰ লগে লগে হোৱা ভাষিক বিৱৰ্তন অধ্যয়ন কৰিবলৈ যোগ বিভাজনৰ প্ৰয়োজন আছে। কথা হ'ল, এই যুগসমূহৰ নাম কিহৰ ভিত্তিত ৰখা হয়? ইয়াৰ মূল চাৰিটা ভিত্তি আছে। কেতিয়াবা কোনো বিশিষ্ট ব্যক্তিৰ নামত, যেনে শংকৰী যুগ, আৰু সেইদৰে সেই যুগটোৰ আগৰ আৰু পাছৰ যুগ বুজাবলৈ প্ৰাক শংকৰী, শংকৰোত্তৰ বা উত্তৰ শংকৰী এই ধৰণে নামকৰণ কৰা হয়। কেতিয়াবা শাসকৰ নামত, যেনে আহোম যুগ, কেতিয়াবা দৰ্শনৰ নামত, যেনে ৰোমান্টিক যুগ, আকৌ কেতিয়াবা কোনো যুগান্তকাৰী ঐতিহাসিক ঘটনাৰ নামত, যেনে প্ৰাক স্বাধীনতা যুগ ইত্যাদিৰ ভিত্তিত কোনো এটা যুগৰ নামকৰণ কৰা হয়। প্ৰাৰম্ভিক অৱস্থাত পণ্ডিত হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যক ৬টা ভাগত আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই ৩টা ভাগত ভগাবৰ প্ৰয়াস কৰিছিল। কিন্তু মৌখিক সাহিত্যৰ অবৈজ্ঞানিক কাল নিৰ্ধাৰণ আৰু অতি সাধাৰণ বিভাজনৰ বাবে এইবোৰ পৰৱৰ্তী সময়ত সৰ্বসন্মতভাৱে গৃহীত নহল। তাৰ পাছত বাণীকান্ত কাকতে ভাষিক বিৱৰ্তনৰ ভিত্তিত ৩টা ভাগত আৰু মহেশ্বৰ নেওগে সাহিত্যিক ঐতিহাসিক পটভূমিৰ ভিত্তিত 5টা ভাগত যোগ বিভাজন কৰিছিল। ওপৰত উল্লেখ কৰা এই পণ্ডিতসকলৰ যোগ বিভাজনত থকা কিছুমান আসোঁৱাহৰ বাবে আৰু কিছুমান সীমাবদ্ধতাৰ বাবে এওঁলোকৰ যোগ বিভাজন সৰ্বজন গ্ৰহণযোগ্য নহল। এইখিনিতে পণ্ডিত হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি আৰু মহেশ্বৰ নেওগৰ যোগ বিভাজনৰ এটি তুলনামূলক বিশ্লেষণ কৰা যাওক। গোস্বামী অসমীয়া সাহিত্যৰ যোগ বিভাজনক 6টা, বাণীকান্ত কাকতি 3টা আৰু মহেশ্বৰ নেওগে 5টা ভাগত বিভক্ত কৰিছিল। হেমচন্দ্ৰ গোস্বামীৰ বিভাজনৰ মূল ভিত্তি আছিল সাহিত্যিক ধাৰা, বাণীকান্ত কাকতিৰ বিভাজনৰ মূল ভিত্তি আছিল ভাষিক বিৱৰ্তন, আনহাতে মহেশ্বৰ নেওগে পটভূমি আৰু ৰচয়িতাৰ ভিত্তিত সাহিত্যৰ এই যোগ বিভাজন কৰিছিল। হেমচন্দ্ৰ গোস্বামীৰ যোগ বিভাজনত মৌখিক সাহিত্যৰ অবৈজ্ঞানিক কাল নিৰ্ধাৰণৰ বাবে পৰৱৰ্তী সময়ত সেই যোগ বিভাজন গ্ৰহণযোগ্য নহল। বাণীকান্ত কাকতিৰ যোগ বিভাজনত সাহিত্যৰ সামাজিক সাংস্কৃতিক দিশৰ অভাৱ বুলি পৰৱৰ্তী কালত বিবেচনা কৰা হল। আৰু মহেশ্বৰ নেওগৰ যোগ বিভাজন সৰ্বজন গ্ৰহণযোগ্য হলেও কিছু জটিল উপবিভাজনৰ বাবে এটা নতুন আৰু সৰ্বজন গ্ৰহণযোগ্য যোগ বিভাজনৰ প্ৰয়োজনীয়তা আহি পৰিল। অসমীয়া সাহিত্যৰ সৰ্বজন গ্ৰহণযোগ্য যোগ বিভাজনৰ অভাৱ পূৰণ কৰিলে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে। তেখেতে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থত এক অতি যুক্তিপূৰ্ণ আৰু বিজ্ঞানসন্মত বিভাজন আগবঢ়ালে। ডক্টৰ শৰ্মাদেৱে সমগ্ৰ অসমীয়া সাহিত্যক মূলতঃ 3টা ভাগত ভগাইছে। আদি যুগ 950 খ্ৰীষ্টাব্দৰ পৰা 1300 খ্ৰীষ্টাব্দলৈ, মধ্যযুগ 1300 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ আৰু বৰ্তমান যুগ 1826 খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে। ছাত্ৰ ছাত্ৰীসকল, এই আলোচনাটো যদি তোমালোকৰ বাবে উপকাৰী হৈছে বুলি ভাবিছা, তেন্তে তোমালোকৰ সহপাঠীসকলৰ হোৱাটছআপ গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আমি প্ৰতিটো যুগৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে আদি যুগৰ সময়সীমা 950 পৰা 1300 খ্ৰীষ্টাব্দলৈ। এই যুগত মূলতঃ চৰ্যাপদ আৰু ডাকৰ বচন, মন্ত্ৰ সাহিত্য আদিৰ দৰে মৌখিক সাহিত্য অন্তৰ্ভুক্ত। ৰাজনৈতিক দুৰ্যোগৰ বাবে ইয়াত লিখিত সাহিত্যৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পাছতে আহে অসমীয়া সাহিত্যৰ স্বৰ্ণযুগ অৰ্থাৎ মধ্যযুগ 1300 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ। এই বিশাল সময়ছোৱাক মহাপুৰুষ শংকৰদেৱৰ অপৰিসীম প্ৰভাৱলৈ লক্ষ্য ৰাখি 3টা উপভাগত ভগোৱা হৈছে: প্ৰাক শংকৰী যুগ, শংকৰী যুগ আৰু শংকৰোত্তৰ যুগ। প্ৰাক শংকৰী যুগত 1000 পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা হৈছিল। প্ৰাক শংকৰী যুগৰ সাহিত্যৰ নিদৰ্শন হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত, মাধৱ কন্দলীৰ ৰামায়ণ, ৰুদ্ৰকন্দলী, হৰিবৰ বিপ্লৱ আদি। শংকৰী যুগটো 1490 খ্ৰীষ্টাব্দৰ পৰা 1700 খ্ৰীষ্টাব্দলৈ বিস্তৃত। এই যুগত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্যিক অৱদানসমূহ এই যুগৰ সাহিত্যৰ নিদৰ্শন। শংকৰোত্তৰ যুগটো 1700 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ বিস্তৃত। আহোম স্বৰ্গদেৱসকলৰ পৃষ্ঠপোষকতা
আৰু গদ্যৰ বিকাশ এই যুগৰ অন্যতম বিশেষত্ব। এই যুগৰ সাহিত্যিক নিদৰ্শনসমূহ হৈছে বুৰঞ্জী সাহিত্য, চৰিত সাহিত্য, ভট্টদেৱৰ সাহিত্য, ৰাম সৰস্বতীৰ বধকাব্যসমূহ, শংকৰদেৱ মাধৱদেৱৰ আৰ্হিত পৰৱৰ্তী সময়ত ৰচনা কৰা নাটক, গীত আদি উল্লেখযোগ্য। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ লগে লগে অসমত আধুনিকতাৰ প্ৰৱেশ ঘটে আৰু আৰম্ভ হয় বৰ্তমান যুগ। ইয়াণ্ডাবু সন্ধিৰ লগে লগে ব্ৰিটিছ শাসনৰ সূচনা হয় আৰু আধুনিক চিন্তাধাৰাৰ প্ৰৱেশ ঘটে। অধ্যয়নৰ সুবিধাৰ বাবে এই যুগটোক ৪টা উপবিভাগত ভাগ কৰা হৈছে। প্ৰথম হৈছে মিছনেৰী যুগ। এই মিছনেৰী যুগতে অৰুণোদয় আলোচনী প্ৰকাশ হয়। খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে গুপ্তভাৱে অসমীয়া ভাষাক পুনৰ জীৱন দান কৰে। নাথান ব্ৰাউন, আনন্দৰাম ঢেকীয়াল ফুকন, আলিবাৰ টি খাট্টাৰ, মাইলছ ব্ৰনছন আদি এই যুগৰ অন্যতম লিখক। হেমচন্দ্ৰ গুণাভিৰামৰ যুগত ভাষাৰ স্থিৰতা আৰু ব্যাকৰণ প্ৰণয়ন কৰা হয়। হেমচন্দ্ৰ বৰুৱাই হেমকোষ ৰচনা কৰি অসমীয়া সাহিত্যৰ মাইলৰ খুঁটি স্থাপন কৰে আৰু এই যুগতেই বিভিন্ন সমাজ সংস্কাৰমূলক সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যক আধুনিকতাৰ সোৱাদ প্ৰদান কৰে। ৰোমান্টিক যুগ বা জোনাকী যুগত জোনাকী আলোচনী প্ৰকাশ হয়। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি লোকসকলৰ প্ৰচেষ্টাত প্ৰকৃতি প্ৰেম, ৰহস্যবাদ, চুটিগল্প আদিৰ যোগেদি অসমীয়া সাহিত্যলৈ পাশ্চাত্যৰ ভাৱধাৰা বোৱাই আনে। ১৯৪০ চনত ৰোমান্টিক যুগৰ অৱসান ঘটে। এই যুগৰ পৰা সাম্প্ৰতিক যুগ বুলি কোৱা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আধুনিকতাবাদ, প্ৰতীকবাদ আৰু বাস্তৱবাদী বিভিন্ন দৰ্শনৰ সাহিত্যৰ বিকাশ এই সময়ৰ পৰা চলি আহিছে। এতিয়া আহোঁ অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিভিন্ন মতামতসমূহ বিশ্লেষণ কৰি বিজ্ঞানসন্মত তথা সৰ্বজনগ্ৰাহ্য যুগ বিভাজন কোনটো বা ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনক কিয় বিজ্ঞানসন্মত বুলি কোৱা হয়। প্ৰথম কথা, সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজন মৌখিক সাহিত্যৰ নিৰ্ভুল মূল্যায়ন কৰা হৈছে। হেমচন্দ্ৰ গোস্বামীৰ দৰে মৌখিক সাহিত্যক নিৰ্দিষ্ট চনত বান্ধি নথৈ ইয়াক সামগ্ৰিকভাৱে আদি যুগত স্থান দিছে। দ্বিতীয়তে, সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁৰ যুগ বিভাজনত ঐতিহাসিক পটভূমিৰ সঠিক প্ৰয়োগ কৰিছে। কেৱল সাহিত্যিক নহয়, ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ দৰে ৰাজনৈতিক পৰিৱৰ্তনক যুগান্তকাৰী সীমা হিচাপে তেওঁ গ্ৰহণ কৰিছে। তৃতীয়তে, বৰ্জন আৰু গ্ৰহণৰ ভাৰসাম্যতা তেওঁৰ যুগ বিভাজনত দেখিবলৈ পোৱা যায়। পূৰ্ব পণ্ডিতসকলৰ ত্ৰুটিসমূহ পৰিহাৰ কৰি সময়, পৰিস্থিতি আৰু সাহিত্যিক আদৰ্শৰ এক সুন্দৰ সমন্বয় ঘটাইছে তেওঁৰ যুগ বিভাজনত। শেষত ক'ব পাৰি, সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনত সাহিত্যিক প্ৰভাৱৰ কেন্দ্ৰীকৰণ কৰা হৈছে। মধ্যযুগৰ দৰে বিশাল সময়ছোৱাক সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ কাণ্ডাৰী মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱৰ ভিত্তিত নিখুঁতভাৱে শ্ৰেণীকৰণ কৰাৰ প্ৰয়াস কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ আৰ্হি অনুসৰি অসমীয়া সাহিত্যৰ যুগ বিভাজনক শ্লাইডত দেখুওৱাৰ দৰে অংকন কৰিব পাৰি। আদি যুগ, এই যুগত চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য। মধ্যযুগ ১৩০০ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ। এই যুগত তিনিটা ভাগ, প্ৰাক শংকৰী যুগ, শংকৰী যুগত শংকৰোত্তৰ যুগত, ইয়াৰ পিছতে বৰ্তমান যুগ ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে। বৰ্তমান যুগটো ৪টা ভাগত বিভক্ত: মিছনেৰী যুগ, হেমচন্দ্ৰ গুণাভিৰামৰ যুগ, ৰোমান্টিক যুগ আৰু সাম্প্ৰতিক যুগ। ইয়াত প্ৰত্যেকটো যুগতে মাইলৰ খুঁটি হিচাপে চিহ্নিত একোটা একোটা উদাহৰণ দাঙি ধৰা হৈছে। তোমালোকে সবিশেষ জানিবৰ বাবে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত আৰু মহেশ্বৰ নৈবৰ অসমীয়া সাহিত্যৰ ৰূপৰেখাখন অধ্যয়ন কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই বিশ্লেষণে অসমীয়া সাহিত্যৰ যুগ বিভাজন বিষয়টো তোমালোকৰ বাবে সহজ কৰি তুলিলে। ডেছক্ৰিপশ্যন বক্সত এই বিষয়ে সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ এটা লিংক দিয়া হৈছে। তোমালোকে তাৰ পৰা একেবাৰে বিনামূলীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। ভিডিঅ'টো কেনে পালা বা পৰৱৰ্তী সময়ত তোমালোকক কি বিষয়ৰ ওপৰত আলোচনা লাগে কমেণ্ট কৰি নিশ্চয় জনাব পাৰিবা। আৰু এনেকুৱা শিক্ষামূলক ভিডিঅ' নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই দিবা। ধন্যবাদ। জয় আই অসম।